সাংবাদিক বন্ধুসকল আপোনালোকক ধন্যবাদ যাচিছোঁ। আমাৰ তৰফৰ পৰা ৰঙাপানী বজাৰত ডায়মণ্ড কেয়াৰ লাইফ কেয়াৰ নামৰ এটা বেংক খুলিছে জাহিদুল ইছলাম। তে অনুমানিক 3000 মান বহি হ'ব, মানে বেনিফিচিয়াৰীৰ পৰা পইচা লৈছে। যোৱা শনিবাৰে তেওঁ পইচা দিয়াৰ কথা কৈ মাতি লৈ গৈছে বেনিফিচিয়াৰীবিলাকক। মই তাতে উপস্থিত আছিলোঁ। তেওঁলোকে হয়তো পইচা দিয়াৰ কথা কৈ লোৱাৰ পিছত তেওঁলোকে তাৰ পৰা মানে যেনেকৈ হওক অলপ কেইজনমান 3জনমান মানুহৰ ইংগিতত তাৰে পৰা পলাই যাই ঘৰত যায় মাটি বিক্ৰীৰ কথা কয়। আমি হয়তো দলিল পাতি লৈ বেনিফিচিয়াৰীবিলাকে তেওঁৰ ঘৰত গৈছিলোঁ। তেওঁৰ ঘৰত যোৱাত তেওঁলোকে সেই কথাত অমান্তি হৈ লেখাপঢ়া হৈছে দলিল, কিন্তু অমান্তি হৈ তেওঁলোকে আমাক তাৰ পৰা উঠাই দিলে। আমি এতিয়া এনেকুৱা অৱস্থাত কৰিছোঁ যে প্ৰায় 2 কোটি এভৱ টকাৰ কেলেংকাৰী তেওঁ ঘৰত বহি আছে আত্মগোপন কৰি। ৰাইজৰ হাহাকাৰ লাগি গৈছে ইফালে। তে আমাৰ এইটোৰ কাৰণে এই টকা পাৱাৰ কাৰণে যাতে সুব্যৱস্থা হয়, এইখিনি মোৰ আনুমানিক আপোনাৰ 2 কোটি মান হ'ব। আৰু আমাৰ ইয়াতে এজনে পইচা থোৱা মানুহক মানে মাৰপিট ডাইৰেক্ট বাবুকি দিছে মৃত্যু কৰিব বুলি, যে আজি ঘৰৰ পৰা বিদায় লৈ আহিবি, তোৰ দেউতাক মাকৰ পৰা কিবা খাব লাগিলে খাবি, তোক আজি দুনিয়াৰ পৰা বিদায় কৰি দিম বুলি এনেকুৱাও ভাবুকি দিছে। আমাৰ ৰাঙাপানীত এটা গোল্ড লাইফ কেয়াৰ বুলি এটা অনুষ্ঠান খুলিছিলে। তাতে যোৱা শুক্ৰবাৰ লাংলা বজাৰৰ পৰা মই আহি আছোঁ, লাংলা কলেজত তাতে দেখা পালোঁ বহুত মানুহ একগোট হৈ আছে, যুৱক ল'ৰা একগোট হৈ আছে। মই চাওঁ তাতে সেই বেংকৰ যিজন মেনেজাৰ আছিলে, তেওঁৰ দাদাক ল'ৰাবিলাকে ধৰিছে যে তুমি আমাৰ পৰা সেইদিন যোৱাকালি ডেট লৈ আহিলে, আজি পইচা দিয়াৰ কথা আছিলে, যোৱাকালি দিলা না, নিদিলা, গতিকে তুমি হয় পইচা দিয়া, নহ'লে তোমাৰ ভাইটিক আমাক দিয়া, অফিচত লৈ যাম, আৰু নহ'লে তুমি ওলা অফিচত যাব লাগিব। এই লৈ কথা কাটাকাটিৰ মাজত তাৰ ভাইটি দুটা আহিলে। অহাৰ পাছত তেওঁলোকৰ মাজত কথা কাটাকাটি হৈ আছে। ইফালে সেই ল'ৰাটোক কোনো মাৰাও নাই, একো কৰা নাই। সি অভিনয়ৰ সুৰত মানে নিজে নিজৰ মুড়িৰ চুল টানি আছে। লাষ্টত সি ৰাস্তাত বাগৰি পৰাৰ পাছত সি নিজৰ মূৰটো পাক্কাৰ মাজত খুন্দি আছে। এইখিনি ঘটনা মানে পূৰা অভিনয়। তেওঁলোকে যে ৰাইজে যে পইচা পাব, বেনিফিচিয়াৰী যে পইচা পাব, সেই খবৰটো নাই। তেওঁলোকৰ কেৱল অভিনয়। এইখিনিয়ে শুক্ৰবাৰৰ ঘটনাখিনি আছিলে। সিদিনা শুক্ৰবাৰে কিন্তু কোনো ল'ৰাই তাক মাৰাও নাই, একো কৰা নাই। পইচা খুজিছে, ইটালৈ তাৰ মানে ব্যৱস্থা। আৰু এটা ফেক নিউজ আমি শুনা পাইছোঁ, তেওঁৰ ওচৰত বোলে 22 লাখ টকা আছিলে, মূৰটো ফাটিছে বুলি শুনা পাইছোঁ, বেণ্ডেজ দেখিলোঁ, কিন্তু আচলতে কিন্তু ভুৱা। এজন তামোলৰ দোকানদাৰে হাতত কেনেকৈ 22 লাখ টকা থাকে? সি শুক্ৰবাৰে 22 লাখ টকা কেনেকৈ বিক্ৰী কৰিলে? এটা তামোল পাণৰ দোকানদাৰ। এটা ফেক নিউজ এটা হ'লেও এটা সাম্যৰ মাধ্যম হ'ব লাগে, কিন্তু কেনেকুৱা যে কৰিলে, এতিয়া আপোনালোকৰ ব্যৱস্থা দিন, ৰাইজৰ ব্যৱস্থা দিন। আমি মানে আপোনালোকৰ জৰিয়তে এইখিনি কথা ক'ব বিচাৰিছোঁ, যাতে আমাৰ ইয়াৰ যিখিনি দুখীয়া ৰাইজখিনি যাতে তেওঁৰ ওচৰত যিখিনি টকা জমা থৈছে, জমা থোৱা টকাখিনি যাতে ঘূৰাই পায়।